প্ৰশিক্ষকৰ দায়িত্বত টেনিছ কিংবদন্তি জয়দীপ সোমদেৱ প্ৰাগেশ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ টেনিছ কোৰ্টত ভাৰতীয় টেনিছৰ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা উত্তৰ পূবৰ পৰা ভাৰতীয় টেনিছৰ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ অংশৰূপে জয়দীপ মুখাৰ্জী টেনিছ একাডেমীয়ে ক্ৰীড়া সঞ্চালকালয়ৰ সহযোগত মহানগৰীৰ দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ টেনিছ কোৰ্টত আয়োজন কৰা 7দিনীয়া জুনিয়ৰ এলিট টেনিছ শিবিৰটো সোমবাৰৰ পৰা আৰম্ভ হৈছে। সোমবাৰে পুৱা গাম্ভীৰ্যপূৰ্ণ এক পৰিৱেশত শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছাই। লগতে অনুষ্ঠানত উপস্থিত থাকিল ভাৰতীয় ডেভিছ কাপ দলৰ প্ৰাক্তন অধিনায়ক জয়দীপ মুখাৰ্জী, ক্ৰীড়া বিভাগৰ অতিৰিক্ত সচিব ইন্দ্ৰাণী লস্কৰ, ভাৰপ্ৰাপ্ত সঞ্চালিকা অন্তৰা গগৈ, যুটীয়া সঞ্চালিকা ডক্টৰ নীল হৰিত কৌশিক আদি ব্যক্তি। শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে কৰ্মদন কৰি খেলুৱৈ তথা প্ৰশিক্ষকসকলক উৎসাহিত কৰিলে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে। তদুপৰি কিংবদন্তি টেনিছ তাৰকা জয়দীপ মুখাৰ্জী আৰু পদ্মশ্ৰী সোমদেৱ দেৱবৰ্মনৰ সৈতে টেনিছ খেলি প্ৰতিযোগিতা শুভ উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই। आज हमारा गुवाहाटी पे रिवाइवल ऑफ इंडियन टेनिस स्टार्ट हुआ है with the initiative of from Jaydeep Mukherjee Tennis Academy Kolkata as well as support from the government of Assam and Coal India Limited. This is the name itself is revival of Indian tennis. बहुत सारा प्लेयर्स ऐसे होंगे जो लॉन टेनिस खेलने का बहुत ही मन है लेकिन ऐसे कोर्ट नहीं मिल रहा था। सरकार की तरफ से हम लोग ने उन लोग को एक प्लेटफॉर्म दिया है, ये कोर्ट यूज़ कर सकता है। अभी कोर्ट भी ऐसे करके बनाया है जस्ट इट्स इन अ क्ले कोर्ट, सो दे नो व्हाट इज़ द डिफरेंस बिटवीन अ क्ले कोर्ट एंड अ ग्रास कोर्ट एंड द प्लेयर्स आज यहाँ इट इज़ फॉर a 1 week training. Somdev Burman is here along with them. He will be giving them the initial whatever is required. Best thing is that जितने भी यहाँ में academy में आया है both boys and girls they are from all parts of India और असम का ये अच्छा लगा है कि we are making the revival of Indian tennis in the youngsters. So this is just a beginning. We have a long way to go. The Honorable Chief Minister is very supportive on the pattern of what the sports in Assam is supposed to be, and we are looking forward कि असम से कहीं न कहीं कभी न कभी ज़रूर यहाँ से जाएंगे खेलने के लिए for tennis in representing India in terms of a national level. Thank you. ইফালে 7দিনীয়া এই শিবিৰত অংশগ্ৰহণ কৰিছে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 13 আৰু 16 বছৰ অনুৰ্ধৰ নিৰ্বাচিত 26 গৰাকী খেলুৱৈয়ে। এই শিবিৰত টেনিছ কিংবদন্তি জয়দীপ মুখাৰ্জীৰ লগতে অৰ্জুন আৰু পদ্মশ্ৰী সোমদেৱ দেৱবৰ্মন আৰু প্ৰাগেশ গুণেশ্বৰণে খেলুৱৈসকলৰ প্ৰশিক্ষণৰ লগতে সকলো দিশ চোৱাচিতা কৰিব। এই ঐতিহাসিক শিবিৰটোক ভাৰতীয় টেনিছ ক্ষেত্ৰৰ পুনৰুজ্জীৱনৰ আন্দোলন আৰু তৃণমূল পৰ্যায়ৰ পৰা ভাৰতীয় টেনিছক শক্তিশালী কৰাৰ এক অভিযান আখ্যা দিয়া হৈছে। এই শিবিৰক লৈ আশাবাদী কিংবদন্তি টেনিছ খেলুৱৈ জয়দীপ মুখাৰ্জী। Assam had a culture for sports and tennis, and I want to bring it back because a lot of good athletes are from the Northeast. Take football, for example. All of the league, all the guys are from Northeast. Here there was players like Vidyut Goswami, Lahoti, there's good players. But somehow this tennis has come down in India. That's why it's called revival of tennis. We're trying to do something, and Assam is the lead, being from Assam, the first. I'm very happy that they're taking the initiative, come forward. And I know in 1 week nothing happens, but this is just a start, and I'm sure in a few years' time the fruits will bear results. উল্লেখ্য যে প্ৰশিক্ষণ গ্ৰহণ কৰা 26 গৰাকীৰ ভিতৰত আছে অসমৰ 8 গৰাকী খেলুৱৈ। তেওঁলোক হ'ল ক্ৰমে কাব্যাঞ্জলি হাজৰিকা, অৰ্ণৱী দেৱনাথ, সংস্কৃতি ভৰা, চান্দুজ্যোতি পাঠক, পাৰ্থিৱ কলিতা, অনিৰুদ্ধ বৰা আৰু নিব্ৰাজ কে হুছেইন। ক্ৰীড়ানুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ভাৰতীয় টেনিছৰ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচী। ভাৰতীয় কিংবদন্তি টেনিছ তাৰকাৰ প্ৰশিক্ষণৰ পৰশত আন্তঃৰাষ্ট্ৰীয় টেনিছ ক্ষেত্ৰলৈ অগ্ৰসৰ হওক অসমৰ উদিত খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002 33540 88765 21098 website www.aipguwahati.in